মোৰ নাম সুশীল ৰাজভৰ। ক'ত ঘৰ আপোনাৰ? মোৰ বীৰকুছি নাৰেংগী। আচ্ছা, আপুনি কি প্ৰব্লেমৰ কাৰণে আহিছিলে আমাৰ ইয়াতে? মই প্ৰথমতেতো আহিলোঁ মোৰ মানে পাইলছৰ মানে এনেকুৱা বীৰত্ব আছিলে হয় যে আপোনাৰ মইতো এনে ড্ৰাইভিং কৰোঁ, হয় গতিকে মানে গাড়ী গোটেই দিনটো চলা মোৰ কাম, হয় গতিকে মানে বিষত বহিব নোৱাৰোঁ চিটত। আচ্ছা আৰু এনেকুৱা লাগিছে যে গাড়ী চলোৱা বাদ দিব লাগিব। আচ্ছা তাৰপিছত মই আপোনাৰ হেৰিটো পালোঁ আৰু কিবা হয় নম্বৰ আৰু হয় গুগলত চাৰ্চ কৰি কিনে আচ্ছা তাৰপিছত আহিলোঁ আৰু ইয়াতে হয় এইখিনি। কিমান দিনৰ ভিতৰত আপুনি বিষ চিষ কমিলে আপোনাৰ? মোৰ বিষটো আপোনাৰ এসপ্তাহ 15 দিনতে বিষটো মানে লাহে লাহে নাইকিয়া হ'ল। আচ্ছা তাৰপিছত কোৰ্চ কৰিলোঁ আপোনাৰ হয় মোটামুটি এনেতো 2 বছৰ খাব লাগে, কিন্তু মই 3 বছৰমান মেডিচিন খাই দিলোঁ। আচ্ছা খোৱাৰ পিছত মানে বহুত আৰাম, মানে আচ্ছা মানে 90% মানে ক'ব পাৰে আচ্ছা নাইকিয়া। এতিয়া আপোনাৰ কি প্ৰব্লেমৰ কাৰণে মেডিচিন খাই আছে? এতিয়া বৰ্তমানটো মোৰ সেই আপোনাৰ গেৰুৱা এটা অকণমান হাদ্দি বাঢ়িছিলে, তাৰপিছত সেইটো কাৰণে আপোনাৰ খালোঁ, হয় সেইটো ভাল হ'ল। হয় তাৰপিছত এতিয়া আপোনাৰ আজি মোটামুটি 1 বছৰমান 1.5 বছৰমানেই হ'ব মাইগ্ৰেইন আৰু মাইগ্ৰেইনৰ কাৰণেতো মই আৰু নক'ব আৰু গাড়ী চলাই আহিলে মানে তেতিয়াও ভাবোঁ যে আৰু মানে বাদে দিব লাগে। এতিয়া আচ্ছা পাইলছৰ ভাল হ'ল, এতিয়া হয় মাইগ্ৰেইন ধৰিলে, আচ্ছা মূৰৰ বিষ ইমান, তাৰপিছত চাইনেক্স, তাৰপিছত আপোনাৰ তাত আহিলোঁ আৰু এইখিনি মানে সেইটো মানে 100% বোলে কিউৰ এতিয়া আৰু ভাল পাইছে আপুনি? 100% আৰু আচ্ছা ঠিক আছে। এতিয়া আপুনি খোৱা লোৱাবিলাক আগৰ নৰ্মেলৰ দৰে কৰি আছে? পূৰা নৰ্মেল দৰে আৰু নৰ্মেল কৰি আছে। সেইখিনি। এতিয়া পাইলছৰতো অসুবিধা নাই? পাইলছৰটো মই ক'ব গ'লে নাইকিয়া একেবাৰে, একদম মাছ মাংস আৰু চব খাব পাৰে আপুনি চব এতিয়া? খাব পাৰোঁ। এতিয়া পেইন নহয়? টেনশ্যন একো নাই। আৰু চাইনাছ আৰু মাইগ্ৰেইনৰ যিটো মূৰৰ বিষ আছিল, মূৰৰ বিষবিলাক ভাল পাইছে আপুনি? মূৰৰ বিষটো জিৰ' ক'ব গ'লে আচ্ছা এতিয়া। নাই এতিয়া এতিয়া? গাড়ী চাড়ী আৰু AC আগতে মানে গাড়ীত বহিলে আপোনাৰ AC দিলে মানে হ'ল আৰু আচ্ছা তাৰপিছত গম পাওঁ আৰু কি হ'ব আজি। আচ্ছা এতিয়াতো আপুনি AC খাওক বা অলপ কেতিয়াবা ঠাণ্ডা পানী খাই দিলেও কোনো প্ৰব্লেম নাই নকৰে আপোনাক? এতিয়া একো নাই। আচ্ছা তাৰপিছত আপোনাৰ যিটো গেৰুৱাৰ বিষ আছিল, হাড়ি পাৰে বোলে কৈছিলে যে? প্ৰথমতেতো আপোনাৰ লেফ্টত হৈছিলে, আচ্ছা লেফ্টত মানে প্ৰপাৰ মেডিচিন নাখালেও কিন্তু পূৰা কিয়ৰ হৈ গৈছে মোৰ। আচ্ছা মানে এক্সৰে কৰোঁতে নাপালোঁ তাতে। নাপালে নহয়, আপোনাৰ হাড়ডাল মানে ভাল হৈ গ'ল? ভাল হৈ গ'ল। হাড়ডাল ভাল হৈ গ'ল। তাৰপিছত আকৌ ৰাইটটোত ধৰিলে, আচ্ছা ৰাইটত মানে হঠাৎ একদিন বিষ হ'ল, হয় তাৰপিছত আপোনাৰ তাত আহিলোঁ, আপুনি আৰু মেডিচিন দিলে, আচ্ছা দিয়াৰ পিছত এক্সৰে কৰিব দিলে, হয় তাৰপিছত এক্সৰেটো কোন নহ'ল, তথাপিও কিছুমান বস্তু নোলায় বুলি আপুনি ক'লে, তাৰপিছত সেইখিনি আৰু এইখিনি ভাল পালোঁ। এতিয়া ভাল পাইছে আপুনি? আচ্ছা এতিয়া সুস্থ বুলি ক'ব পাৰি এতিয়া আপোনাক? 100% আৰু আচ্ছা এতিয়া আপোনাক পোৱাৰ কাৰণে আৰু মই ছেটিছফাই আৰু আচ্ছা ঠিক আছে। নহ'লে এল'পেথিকত খালেতো মৰিব লগা হ'লে। আচ্ছা ঠিক আছে বাৰু। সেইখিনিয়ে আৰু